মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 9 সমমিতি চেপ্টাৰটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কি শিকিব পাৰিবা? সমমিত বস্তু, চিমেট্ৰিকেল অবজেক্ট, সমমিতি ৰেখাৰ ধাৰণা, লাইন অফ চিমেট্ৰি, প্ৰতিফলন সমমিতিৰ ধাৰণা, ৰিফ্লেকশ্যন চিমেট্ৰিৰ কনচেপ্ট ল'ব পাৰিবা। ঘূৰ্ণন সমমিতিৰ ধাৰণা, ৰটেশ্যনেল চিমেট্ৰিৰ ধাৰণা লাভ কৰিব পাৰিবা। প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰোঁ সমমিতি। সমমিতি বা চিমেট্ৰিৰ ডেফিনেশ্যনটো হৈছে যে যিকোনো বস্তু, আকৃতি বা চিত্ৰ এটাক সমানে দুভাগ কৰি এটা ভাগ আনটো ভাগৰ ওপৰত যদি সম্পূৰ্ণকৈ মিলি যায়, প্ৰপাৰলি অভাৰলেপ হয়, তেতিয়া আমি কি কওঁ? সেই বস্তুটোক সমমিতি বস্তু বা আকৃতি হ'লে সমমিতি আকৃতি। এতিয়া সমমিতিৰ যিটো ডেফিনেশ্যনটো আমি ভালদৰে আৰু বুজিবলৈ আমি আকৃতি কেইটামান বনাই এক্টিভিটি কৰিবলৈ লৈছোঁ। এই এক্টিভিটিৰ সহায়ত আমি সমমিতিৰ যিটো ডেফিনেশ্যন সেইটো বুজিবলৈ চেষ্টা কৰোঁ। এয়া এটা জ্যামিতিক আকৃতি লৈছোঁ, সমদ্বিবাহু ত্ৰিভুজ এটা লৈছোঁ, আইচোচিলিছ ট্ৰাইংগল, তাৰপিছত বিষমবাহু ত্ৰিভুজ এটা লৈছোঁ, স্কেলিন ট্ৰাইংগল, তাৰপিছত এটা বৰ্গ লৈছোঁ, স্কুৱেৰ, তাৰপিছত এটা লেটাৰ এটা লৈছোঁ, এন আখৰটো লৈছোঁ। এই আকৃতিকেইটাৰ পৰা আমি চিমেট্ৰিৰ ডেফিনেশ্যনটো আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম যিটো আকৃতি আছে ইয়াক সমানে দুভাগ কৰা, কাৰণ চিমেট্ৰিৰ প্ৰথম ডেফিনেশ্যনৰ প্ৰথম চৰ্তটোৱে হৈছে যে বস্তুটোক সমানে দুভাগ কৰা। এই আকৃতিটোক দুভাগ কৰিবলৈ তোমালোকে ক'ত আঁচ টানিবা? ক'ত আঁচ টানিলে দুভাগ হ'ব? এনেকৈ আঁচ টানিলেতো এটা ভাগ ডাঙৰ সৰু এনেকৈ হ'ব। গতিকে ক'ত আঁচ টানিলে ভাগ দুটা সমান হ'ব, তাত আঁচ টানিবা। তো ইয়াত দেখিলা যে তোমালোকে ইয়াত আঁচডাল টানিলে সমানে দুভাগ হ'ব, আঁচ টানিলা। তাৰপিছত বিষমবাহু ত্ৰিভুজটো ক'ত আঁচ টানিলে সমানে দুভাগ হ'ব? এনেকৈ আঁচ টানিলে এটা ভাগ ডাঙৰ সৰু। তো তোমালোকে এনেধৰণে টানিলে, ধৰা যিমান সমান কৰিবলৈ বিচাৰিছা সমান কৰিবৰ বাবে এনেকৈ টানিলা, ঠিক আছে। তাৰপিছত চোৱা বৰ্গ এটাক সমানে দুভাগ কৰা। বৰ্গ এটাক সমানে দুভাগ কৰিবলৈ তোমালোকে আঁচ ইয়াত টানিলে বোলে সমানে দুভাগ হ'ব, এনেকৈ টানিলা সমানে দুভাগ হ'ব। তাৰপিছত এই ধৰণে ভাগ কৰিলা, ইয়াত বোলে আঁচডাল এনেকৈ হৰিজণ্টেলি টানিলে, এনেকৈ লাইনডাল টানিলে সমানে দুভাগ হ'ব, হয়। তাৰপিছত এনেকৈ টানিলা, ডাইগনেলি এনেকৈ টানিলা আৰু এইফালৰ পৰা টানিলা। গতিকে এনেধৰণে বৰ্গটোক ভাগ কৰিলা। তাৰপিছত এন আখৰটোকো সমানে দুভাগ কৰিব লাগে। তো তোমালোকে ক'ত আঁচ টানিলে বা ক'ত কাটিলে দুভাগ হ'ব? বোলে ইয়াত কাটিলে দুভাগ হ'ব, ইয়াত যদি কাটা হয় তেতিয়া দুভাগ হ'ব। এনেধৰণে তোমালোকে আকৃতিকেইটাক সমানে দুভাগ কৰিলা। এতিয়া দুভাগ কৰা হৈ গ'ল। এতিয়া চিমেট্ৰিৰ দ্বিতীয় চৰ্তটো কি হৈছে যে এটা ভাগ আনটো ভাগৰ ওপৰত যিটো ৰেখাত, যিটো লাইনত তোমালোকে সমানে দুভাগ কৰিছা, সেই লাইনত যদি ভাঁজ কৰা তেন্তে এটা ভাগ আনটো ভাগৰ ওপৰত সম্পূৰ্ণকৈ মিলি যাব লাগিব, প্ৰপাৰলি অভাৰলেপ হ'ব লাগিব। এতিয়া প্ৰথম চিত্ৰটো চোৱা, অভাৰলেপ হৈছে নাই? এইটো ইয়াত যিটো লাইন টানিছা তাত ভাঁজ দিয়াত দেখা পাইছা যে প্ৰপাৰলি অভাৰলেপ হৈ গৈছে। ইয়াৰ ওপৰত এইটো ভাগৰ ওপৰত এই ভাগটো সম্পূৰ্ণকৈ মিলি গৈছে। ইয়াত মিলিছে, য়েছ, ইয়াত মিলিছে, য়েছ। তাৰপিছত ইয়াত মিলিছে নাই? ইয়াত চোৱা, ইয়াত এনেকৈ ভাগ কৰা হ'ল, ভাগ কৰাত এনেকৈ ইয়াত ভাঁজটো এনেকৈ দিলা, ভাঁজটো দিয়াত যিটো লাইন টানিছিলা সমান হোৱা, ইয়াত লাইনটোত ভাঁজ কৰিলা। তেতিয়া এইটো ভাগৰ ওপৰত এইটো ভাগ সম্পূৰ্ণকৈ মিলিছেনে? নাই মিলা। এইটো ভাগৰ ওপৰত এইটো ভাগ মিলা নাই, মিলি যোৱা নাই, প্ৰপাৰলি অভাৰলেপ হোৱা নাই। গতিকে ইয়াত অভাৰলেপ হৈছে নাই? অভাৰলেপ হৈছে নাই? অভাৰলেপ, অভাৰলেপ। ইয়াত য়েছ হৈছে, ইয়াত ইয়াত চোৱা, ইয়াত এই ধৰণে ভাগ কৰা হৈছিলে, অভাৰলেপ হৈছে, এটাৰ ভাগৰ ওপৰত আনটো ভাগ মিলি গৈছে। ঠিক হৰিজণ্টেলি এইটো মিলি গৈছে। তাৰপিছত ডাইগনেলি যদি আমি ভাঁজটো দিওঁ, যিটো আমি আঁচডাল দিছিলোঁ, ডাইগনেলিও মিলি গৈছে, এটাৰ ওপৰত আনটো ভাগ মিলি গৈছে। গতিকে বৰ্গটো হৰিজণ্টেলি, ভাৰ্টিকেলি, ডাইগনেলি চব ফালৰ পৰা এইফালেও মিলিলে, এইটো ছাইডৰ পৰা ভাঁজ যিটো আঁচডাল টানা হৈছিলে ভাঁজ দিয়াত মিলিলে, এইটো ছাইডৰ পৰা মিলিলে, আকৌ ডাইগনেলি এইটো ছাইডৰ পৰা মিলিলে, এইটো ছাইডৰ পৰা মিলিলে।
গতিকে ইয়েছ অভাৰলেপ হৈছে, প্ৰপাৰলি অভাৰলেপ হৈছে, প্ৰপাৰলি অভাৰলেপ হৈছে। তাৰপিছত এন আখৰটো ইয়াত তোমালোকে আঁচ দিছিলা বা কাটিছিলা। তো এতিয়া এন আখৰটো যদি ভাঁজ দিওঁ, ভাঁজ দিলে চোৱা, এইটো ভাঁজ দিলে কি হৈছে, প্ৰপাৰলি অভাৰলেপ। ইয়াৰ ওপৰত এইডাল আহি বহিছে, কিন্তু এইডালৰ ওপৰত এইডাল বহা নাই, এইডাল ইফালে আছে, এইডাল ইফালে আছে। তো অভাৰলেপ, প্ৰপাৰলি অভাৰলেপ হোৱা নাই, মিলি যোৱা নাই, এটা অংশ আনটো অংশৰ ওপৰত সম্পূৰ্ণকৈ মিলি যোৱা নাই। এই অংশটো ৰাইট ছাইডৰ অংশটো লেফ্ট ছাইডৰ অংশৰ ওপৰত মিলি যোৱা নাই। এই ছাইডটো এই তলফালে আহিলে, ই ওপৰ ফালে আছে। তো ই প্ৰপাৰলি অভাৰলেপ হোৱা নাই, গতিকে এয়া ন। তো এতিয়া চোৱা, সমানে ভাগ হোৱা ইকুৱেল পাৰ্ট আমি ইয়াত পাইছোঁ, ইয়াত ভাগ কৰা হৈছে, ইয়াতো ভাগ কৰা হৈছে, ইয়াতো ভাগ কৰা হৈছে, কিন্তু প্ৰপাৰলি অভাৰলেপ ক'ত হৈছে এইটো চাব লাগিব। ইয়াত হৈছে ইয়েছ, ইয়াত নাই হোৱা, ইয়াত ইয়েছ হৈছে, ইয়াত নাই হোৱা। এতিয়া চিমেট্ৰিকেল শ্বেপ কোনকেইটা হ'ল? প্ৰথমটো চিমেট্ৰিকেল শ্বেপ হয়, দ্বিতীয়টো চিমেট্ৰিকেল শ্বেপ নহয়, এইটো চিমেট্ৰিকেল শ্বেপ হয়, এইটো চিমেট্ৰিকেল শ্বেপ নহয়। এতিয়া চোৱা, এই আকৃতিকেইটা যিডাল লাইনৰ বাবে সমমিত হয়, সেই লাইনডালত যদি আমি দাপোন এখন, আইনা এখন ধৰোঁ, এয়া চোৱা, লাইনডালত যদি এনেকৈ আইনাখন ধৰোঁ, তেতিয়া আমি কি দেখা পাইছোঁ? যে এই লাইনডালত ধৰিলে এতিয়া অৰিজিনেল ফিগাৰটোত যি আছে, শ্বেপৰ অৰিজিনেল ফিগাৰটো আমি দেখা পাইছোঁ, এইটো সমদ্বিবাহু ত্ৰিভুজ। এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ লাইনডালত যদি আমি এনেধৰণে আইনাখন ধৰোঁ, তেতিয়া আইনাৰ ভিতৰত যিটো পাৰ্ট দেখা পাইছোঁ আৰু বাহিৰত যিটো, দুইটা মিলিয়ে কি হৈছে, অৰিজিনেল যিটো ফিগাৰ আছিলে, শ্বেপ আছিলে, সেই শ্বেপটো পাইছোঁ, হয়নে? গতিকে আমি এইটো কিহৰ সহায়ত দেখাইছোঁ? ৰিফ্লেকশ্যনৰ সহায়ত দেখাইছোঁ। তো আমি যিডাল লাইনত থলোঁ, সেই লাইনত থোৱাৰ পাছত যদি অৰিজিনেল ফিগাৰটো দেখা পাওঁ, তেতিয়াহ'লে এই আকৃতিটো কি হ'ব? প্ৰতিফলন সমমিতই হ'ব। এতিয়া ছেকেণ্ড যিটো বিষমবাহু ত্ৰিভুজৰ ইয়াত যদি থওঁ, অৰিজিনেল যিটো আমি ফিগাৰটো বা শ্বেপটো দেখা পাইছোঁ, সেই শ্বেপটো দেখা পাব লাগিব। এই শ্বেপটো যদি আইনাখন ইয়াত থওঁ, আইনাখন থোৱাত আমি যিটো শ্বেপ আছে, এইটো চোৱা, যেনেকৈ শ্বেপ আছে, ইয়াৰ আকৃতিটো আছে বিষমবাহু ত্ৰিভুজৰ, যদি এই লাইনডালত থওঁ, তেতিয়া আমি দেখা পাইছোঁ যিটো অৰিজিনেল যিটো ফিগাৰ আছিলে, শ্বেপ আছিলে, সেইটো দেখা পাইছোঁ, নাই পোৱা। গতিকে ই ৰিফ্লেকশ্যন চিমেট্ৰিক নহ'ব। আকৌ চোৱা, ইয়াত যিটো লাইন টানা আছিলে, সেই লাইনডালত যদি আমি থওঁ, এয়া দেখা পাইছোঁ আমি ছেম, অৰ্থাৎ অৰিজিনেল শ্বেপটো দেখা পাইছোঁ। আধাত থোৱাতে আমি অৰিজিনেল শ্বেপটো দেখা পাইছোঁ, গতিকে ই ৰিফ্লেকশ্যন চিমেট্ৰিক হ'ব। আকৌ ইয়াত যদি থওঁ, যে ডাইগনেলি যদি থওঁ, তেতিয়াও এনেকৈ আছে, ডাইগনেলি যিডাল আঁচডাল আছে, আঁচডালত থ'লোঁ, এয়া অৰিজিনেল শ্বেপটো দেখা পাইছোঁ, গতিকে ই ৰিফ্লেকশ্যন চিমেট্ৰি ইয়াত আছে। এতিয়া এন আখৰটোত চোৱা, এন আখৰটোত ইয়াত কাটা হৈছিলে, ইয়াত কাটিলে আমি কি দেখা পাইছোঁ? এন দেখা পাইছোঁ। এন আখৰটো সমানে দুভাগ হৈছিলে, গতিকে ইয়াত চোৱা, কি আখৰ দেখা পাইছোঁ? এনটো দেখা নাই, অৰিজিনেল ইয়াৰ শ্বেপটো এন হয়। আকৌ কাটা অংশত যদি থৈ দিলে এন আমি দেখা পোৱা নাই। আইচোচেলিছ ট্ৰাইংগুলাৰ ৰিফ্লেকশ্যন চিমেট্ৰি, য়েছ, ইয়াৰ ন', ইয়াৰ য়েছ, ইয়াৰ ৰিফ্লেকশ্যন চিমেট্ৰি। এতিয়া ৰিফ্লেকশ্যন চিমেট্ৰি বা চিমেট্ৰি দুটাৰ পালোঁ, আৰু দুটা ৰিফ্লেকশ্যন চিমেট্ৰি বা চিমেট্ৰি নাই। তাৰপিছত এতিয়া চোৱা, লাইন, ইয়াত কেইডাল লাইন পাইছোঁ? সমানে দুভাগ কৰাৰ লাইন, যিডাল লাইনৰ কাৰণে বা যিডাল লাইনৰ বাবে এই আকৃতিটো সমানে দুভাগ হৈছে আৰু এটা ভাগ আনটো ভাগৰ ওপৰত মিলি গৈছে, এই লাইনডাল। তো এই লাইনডালকে কি কোৱা হয়? লাইন অফ চিমেট্ৰি। যিডাল লাইনৰ বাবে আকৃতিটো সমানে দুভাগ হয় আৰু এটা ভাগ আনটো ভাগৰ ওপৰত প্ৰপাৰলি অভাৰলেপ হয়। ইয়াত লাইন অফ চিমেট্ৰি আছে নে নাই? আছে, য়েছ আছে। কেইডাল আছে? লাইন অফ চিমেট্ৰি যোনডালৰ কাৰণে সমানে দুভাগ হৈছে আৰু এটা ভাগ মিলি গৈছে, কেইডাল আছে? এডাল আছে। তো লাইন অফ চিমেট্ৰি য়েছ, এডাল আছে। ইয়াত লাইন অফ চিমেট্ৰি আছে নে নাই? নাই, হয়নে নাই? ইয়াত নাই লাইন অফ চিমেট্ৰি। ইয়াত লাইন অফ চিমেট্ৰি আছে নে নাই? এডাল ডাইগনেলি দুডাল আৰু ভাৰ্টিকেলি আৰু হৰিজণ্টেলি দুডাল। তো কেইডাল আছে লাইন অফ চিমেট্ৰি? ইয়াত য়েছ আছে। কেইডাল আছে? চাৰিডাল আছে। আৰু ইয়াত লাইন অফ চিমেট্ৰি নাই। এতিয়া তোমালোকে বুজি পালা যে লাইন অফ চিমেট্ৰি মানে যিডাল লাইনৰ বাবে ছবি বা চিত্ৰটো সমানে দুভাগ হ'ব আৰু এটা ভাগ আনটো ভাগৰ ওপৰত প্ৰপাৰলি
মিলি যাব। এতিয়া চোৱা এটা আকৃতি দেখাইছোঁ, এইটো কি আকৃতি হয়? আয়ত। আয়তক যদি আমি ডাইগনেলি এনেকৈ ভাগ কৰোঁ, চোৱা ডাইগনেলি যদি ভাগ কৰোঁ, ডাইগনেলি যদি আয়তক ডাইগনেলি যদি ভাগ কৰোঁ এনেধৰণৰ হ'ব দুটা ভাগ। এতিয়া ভাগ দুটা সমান হৈছেনে বুলি ক'লে তোমালোকে ক'বা সমান হৈছে। ইয়াত ডাইগনেলি ভাগ কৰিলে ভাগ দুটাটো সমান হৈছে। য়েছ, ভাগ দুটা সমান হৈছে। কিন্তু ভাগ দুটা সমান হৈছে, এই লাইনডাল বা এই ৰেখাডাল, এই লাইনডাল সমানে ভাগ কৰিছে ঠিকেই, কিন্তু এই লাইনডালক তোমালোকে লাইন অফ চিমেট্ৰি বুলি ক'ব পাৰিবানে? লাইন অফ চিমেট্ৰি বুলি ক'ব পাৰিবানে? আমি আইনাখন লগাই চাব পাৰোঁ। ইয়াৰ অৰিজিনেল ফিগাৰটো এইটো। আমি আইনাখন লগাই দিয়াত অৰিজিনেল ফিগাৰটো পাইছোঁ নে নাই? চোৱা অৰিজিনেল ফিগাৰটো ডাইগনেলি সমানে দুটা ভাগ হৈছে, কিন্তু আইনাখন লগাই দিয়াত অৰিজিনেল ফিগাৰটো পাইছোঁ নাই পোৱা। গতিকে এইডাল সমানে ভাগ কৰিছে হয় ঠিকেই, কিন্তু এইডালক আমি কি ক'ব নোৱাৰোঁ? এইডালক আমি লাইন অফ চিমেট্ৰি ক'ব নোৱাৰোঁ। কিয়? এটাৰ ওপৰত আনটো অভাৰলেপ যদি কৰোঁ, অভাৰলেপ হোৱাই নাই। এইটো চোৱা, এটাৰ ওপৰত আনটো প্ৰপাৰলি অভাৰলেপ হোৱা নাই, এটাৰ ওপৰত আনটো সম্পূৰ্ণকৈ মিলি যোৱা নাই। গতিকে এইডাল কেতিয়াও কি হ'ব নোৱাৰে? লাইন অফ চিমেট্ৰি হ'ব নোৱাৰে। আয়ত এটাৰ দুডালেই আছে, এনেকৈ কৰিলে এডাল, এইটো হ'ব লাইন অফ চিমেট্ৰি এডাল, আৰু এনেকৈ হৰিজেণ্টেলি দিলে আয়ত এটা। যেনেকৈ বৰ্গত তোমালোকে কেইডাল পাইছা? এডাল, দুডাল, তিনিডাল, চাৰিডাল। ইয়াত দুডাল পাবা। ইয়াৰ লাইন অফ চিমেট্ৰি আছে নাই? আছে। য়েছ, কেইডাল আছে? দুডাল আছে। আয়তৰ ক্ষেত্ৰত। কৰি চাওঁ আহা 9.1 কুৱেশ্যন নম্বৰ 1, তোমাৰ চৌপাশে থকা 5বিধ সমমিত আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্ৰ আঁকা। তোমাৰ চৌপাশে থকা 5বিধ সমমিত আকৃতিৰ বস্তু কি কি হ'ব পাৰে, যাতে মাজত আঁচডাল টানিলে সমানে দুভাগ হয়। তোমালোকে লিখিব পাৰিবা। কেঁচি, কাগজ চাগজ কটা কেঁচি, ঘৰ এটা, তোমালোকে এনেধৰণে ধৰা চিম্পলকৈ আঁকিলে ঘৰ এটা কি হয়? ঘৰটো চিমেট্ৰিকেল। ঘৰ এটা এনেকৈ টানিলে সমানে দুভাগ হ'ব। ঘৰ, কেঁচি, তাৰপিছত তোমালোকে আঁকিব পাৰিবা চিলা এখন মাজত কাটি দিলে চিলা। তাৰপিছত লিখিবা মাটি চাকি এটা, যদি জ্বলি থকা চাকি এটা আঁকিব পাৰিবা তোমালোকে। চাকি এটা এনেধৰণে জ্বলি থকা মাটি চাকি। কলহ এটা তোমালোকে ভালদৰে আঁকি দিবা। কলহ এনেধৰণে বস্তুকেইটা চিমেট্ৰিকেল অবজেক্ট কেইটা লিখিব কৈছে। তোমালোকে 1 নম্বৰৰ উত্তৰটো 5টা সমমিতি আকৃতিৰ বস্তুৰ নাম লিখিব কৈছে। কেঁচি, ঘৰ, চিলা, মাটি চাকি, কলহ। আৰু চিত্ৰ আঁকা, চিত্ৰটো তোমালোকে ধুনীয়াকৈ নিজে আঁকি ল'বা। নেক্সট কুৱেশ্যনটো চোৱা। কাষৰ সমমিত চিত্ৰটোত থকা ৰেখাসমূহৰ পৰা সমমিতি ৰেখাডাল চিনাক্ত কৰা। ইয়াত কোনডাল ৰেখাৰ কাৰণে চিত্ৰটো সমানে দুভাগ হৈছে আৰু এটা ভাগ আনটোৰ ওপৰত মিলি গৈছে? L2। তো চিনাক্ত কৰা। ইয়াৰ আনচাৰটো হ'ব L2। কুৱেশ্যন নম্বৰ 3, তলৰ চিত্ৰবোৰত সমমিতি ৰেখা অংকন কৰা। লাইন অফ চিমেট্ৰি আঁকিব লাগে। তো ইয়াত সমানে ভাগ কৰিলে লাইনডাল ইয়াৰ মাজেদি যাব আৰু ইয়াত তোমালোকে স্কেল পাত লৈ এই লাইন দুটা মিলাই এডাল আঁচ টানি দিলে, আঁচডাল অলপ বাওঁফালে বেছি গ'ল, আঁচডাল এই মাজেদি যাব লাগে। গতিকে আঁচডাল মাজেদি টানি দিবা। এয়া হৈছে লাইন অফ চিমেট্ৰি। এয়া আৰু ক'ত টানিব লাগিব? এইখিনিৰ মাজেদি পাৰ হ'ব লাগিব, আৰু ইয়াত 90 লিখা আছে। গতিকে এইডাল বিন্দু, এইটো বিন্দু আৰু এইটো বিন্দু মিলাই ল'ব স্কেলেৰে, এনেকৈ টানি দিব। এই ৰেখাডালে লাইনডালে সমানে দুভাগ কৰিছে, লাইন অফ চিমেট্ৰি। আৰু এই পাতখিলাক আঁচডাল ইয়াৰ মাজেদি পাৰ হ'ব লাগিব, বিন্দু দুটা দি ল'লা, তাৰপিছত বিন্দু দুটা মিলাই ল'লা, আঁচডাল টানি দিলা। ইয়াতো বিন্দু ইয়াত মিলাই ল'লা, ইয়াত মাজেদি যাব আঁচডাল, আৰু ইয়াৰ মাজেদি যাব। গতিকে আঁচডালত বিন্দু দুটা মিলাই আঁচডাল টানি দিলা। এয়া হৈছে এই চিত্ৰবোৰৰ
কি হৈছে সমমিতি ৰেখা লাইন অফ চিমেট্ৰি এতিয়া 4 নম্বৰ প্ৰশ্ন লেখ কাগজত LMN ৰেখা কেইডালৰ ওপৰত তলত দিয়া চিত্ৰসমূহ অংকন কৰোৱা চিত্ৰকেইটা এনেদৰে সম্পূৰ্ণ কৰা যাতে প্ৰদত্ত ৰেখা আপেক্ষে চিত্ৰকেইটা সমমিত হয় তাৰমানে ইয়াত যদি আইনাখন থৈ দিয়া হয় এই বাওঁফালে লেফট সাইডত যেটো চিত্ৰ দেখা পাইছো আইনাৰ ভিতৰতো অৰ্থাৎ ৰাইট সাইডতো একে চিত্ৰটো দেখা পাব লাগিব তো ই তললৈ আহিছে ই লেফট সাইডত তললৈ আহিছে ই ৰাইট সাইডত তললৈ যাব ই লেফট সাইডত এঘৰ দুঘৰ ওপৰলৈ উঠিছে এনেকৈ গৈ দুঘৰ ওপৰলৈ উঠিছে কেইটা ঘৰ ওপৰলৈ উঠিছে ঘৰ লাইন এইডালৰ ওপৰতে আছে কিন্তু ইয়াৰ পৰা কেইটা ঘৰ এটা ঘৰ দুটা ঘৰ একেটা ওপৰত ইয়াৰ ওপৰত এটা ঘৰতে উঠিছে তো এটা ঘৰ দুটা ঘৰ ইউ ৰাইট সাইডত ইয়ালৈকে যাব তাৰপিছত ইয়াত আহিলে ইয়াৰ পৰা ওপৰত কেইটা ঘৰ গৈছে লাইন এইডাল এক খাপ উঠিলে দুখাপ উঠিছে এইটো ঠাইৰ পৰা ই ইয়ালৈ যাব ইয়ালৈ গ'ল তো মিলিলে তাৰপিছত ইয়াৰ পৰা লেফট সাইডত এঘৰ ই ৰাইট সাইডত এঘৰ আকৌ ই লেফটত পৰা কেই খাপ গৈছে এক খাপ দুখাপ ইয়াৰ পৰা তোমালোকে ইয়াত টানি দিলে এইটো হৈ গ'ল L নম্বৰৰ ইয়াত টানি দিলে তাৰপিছত এমও ই ওপৰলৈ গ'ল লাইনডাল এনেকৈ বেকা আছে গতিকে ই এইফালে আহিব ইয়াত গ'ল তাৰপিছত আকৌ এইটো সাইডত যাব তাৰপিছত ইয়াৰ পৰা ই এই সৰু বৰ্গটো মাজেদি পাৰ হৈছে ইয়াত আহিলে ইয়াৰ পৰা ক'ত যাব এই সৰু বৰ্গ তোমালোকে এনেকৈ চাবা ঘূৰাই ল'বা কিতাপখন এনেকৈ চাবা ঘূৰাই লৈ এইটো সাইডত গ'ল এইটো সাইডত তাৰপিছত ই লেফট সাইডত এঘৰ ই ৰাইট সাইডত এঘৰ ইয়াৰ পৰা এই মাজৰ বিন্দুৰ পৰা এক ঘৰ এইফালে যদি বাওঁফালে আহোঁ 1 2 এইফালে 1 2 ইয়াত দিলা তাৰপিছত এইডাল টানি দিলে এনেকৈ গ'ল এনেকৈ টানি দিলে তাৰপিছত ইয়াৰ পৰা ই ভিতৰ ফালে আহিলে ইও ভিতৰ ফালে আহিলে তাৰপিছত এনেকৈ গ'ল এইডাল গ'ল তাৰপিছত এইডাল আকৌ তললৈ আহিলে এইডাল তললৈ আহিলে তাৰপিছত এনেকৈ গ'ল এনেকৈ তো এনেধৰণে তোমালোকে বাওঁফালৰ লেফট সাইডৰ চাই পেলাই ৰাইট সাইডৰ ছবিটো বনাবা এইটো হ'ল তাৰপিছৰটো চোৱা এইটো ই কিমান 1 2 ৰাইট সাইডত 2 তাৰপিছত তললৈ 1 তাৰপিছত 1 ভিতৰ ফালে 1 তাৰপিছত তললৈ 1 1 তাৰপিছত 1 2 তাৰপিছত 1 1 1 আহিলে আকৌ 1 ভিতৰ ফালে 1 তাৰপিছত ইয়াৰ পৰা ক্ৰছ 1 ইয়ালৈকে আহিলে তাৰপিছত ইয়াৰ পৰা ইয়াত অৰ্থাৎ ইয়াৰ পৰা এটা ঘৰ ইয়ালৈকে আহিব ইয়াত আহিলে তাৰপিছত এনেধৰণে তোমালোকে 4 নম্বৰৰ যেটো আধা আঁকিব দিছে চিত্ৰটো সেইটো অংকন কৰিবা কৰি চাওঁ আহা 9.2 তো 9.2 কি শিকিলা আমি প্ৰথমতে এইটো কৰিছিলোঁ হয়নে সমদ্বিবাহু ত্ৰিভুজ এটা সমমিত হয় যাৰ সমমিতি ৰেখা এডাল দেখাইছিলোঁ হয়নে এইটো সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি ৰেখা এডাল সমমিত হয় সমমিতি ৰেখা এডাল প্ৰথমতে দেখুওৱা হৈছিলে তাৰপিছত আয়ত এটা সমমিত চিত্ৰ যাৰ সমমিতি ৰেখা দুডাল আয়ত এটা দেখুৱাইছিলোঁ যেটা সমমিতি ৰেখা কেইডাল দুডাল তাৰপিছত কি আছে সমবাহু ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজটো দেখুওৱা হোৱা নাছিলে যাৰ সমমিতি ৰেখা তিনিডাল সমবাহু ত্ৰিভুজৰ তিনিডাল বাহুৱে সমান তিনিডাল বাহু সমান তিনিটা কোণে সমান তো তিনিটা বাহু সমান আৰু ইয়াৰ তিনিটা বাহু সমান হোৱা বাবে ইয়াক এই ধৰণে কাটিলেও সমান ভাগ হয় এই ধৰণে কাটিলেও সমান ভাগ হয় এই ধৰণে কাটিলেও সমান ভাগ হয় এইকাৰণে সমবাহু ত্ৰিভুজ এটাৰ সমমিতি ৰেখা তিনিডাল বৰ্গ এটা সমমিত চিত্ৰ যাৰ সমমিতি ৰেখা চাৰিডাল এয়া দেখাইছিলোঁ প্ৰথমতে বৰ্গ এটা সমমিত চিত্ৰ যাৰ সমমিতি ৰেখা কেইডাল পাইছিলোঁ চাৰিডাল এইডাল ডাইগনেলি দুডাল হৰিজন্টেলি আৰু ভাৰ্টিকেলি দুডাল তো চাৰিডাল এতিয়া তোমালোকে 9.2 কি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নটো চোৱাচোন সুষম
সুষম পঞ্চভুজ ৰেগুলাৰ পেণ্টাগন ৰেগুলাৰ বুলি ক'লে কি বুজে যাৰ সকলো বাহু আৰু সকলো কোণ সমান এয়া চোৱা বাহু গোটেইকেইডাল বাহু সমান আৰু কোণকেইটা সমান এটা সমমিত চিত্ৰ এইটো এটা সমমিত চিত্ৰ সুষম পঞ্চভুজটোৰ কিমানডাল সমমিতি ৰেখা আছে সমমিতি ৰেখা কিমানডাল আছে ইয়াত চোৱা এইডাল গ'ল এইটো 1 ধৰিলা 1 এডালেই হয় এডাল সমানে ভাগ কৰিছে এইটো এডাল তাৰপিছত এনেকৈ গন্তি কৰা এইটো 2 2 এইটো এডাল 3 হয় এইটো 3ৰে হয় কাটিছে 4 4ৰে হয় 5 5 তো সমমিতি ৰেখা কেইডাল আছে সুষম পঞ্চভুজ এডালত তো ইয়াৰ সমমিতি ৰেখা কেইডাল পালো 5 গতিকে ইয়াৰ আনসাৰটো মিলাই লিখিবা যে সুষম পঞ্চভুজ এটাৰ সমমিতি ৰেখা এনেধৰণে লিখিবা ইয়াৰ আনসাৰটো এনেধৰণে লিখিবা সুষম পঞ্চভুজৰ সমমিতি ৰেখা 5ডাল এয়া হৈছে কুৱেশ্যন নম্বৰ 1ৰ আনসাৰ